নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাৰ্ট নং 14 বিদ্যা। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এখলৈকে চাই থাকক। প্ৰথমতে 1 নম্বৰটো নিজে পঢ়ি ল'বা, তাৰপিছত 2 নম্বৰটো দি আছে যে পাৰ্টৰ মূল কথাখিনি কোৱা আৰু লিখা। পাৰ্টৰ আমাক মূল কথাখিনি ক'ব দিছে, তাৰপিছত লিখিব দিছে। ইয়াৰ উত্তৰটো লিখিলে হ'ল যে এনেকৈ কোনো এখন কাম কৰিবলৈ হ'লে প্ৰথমতে আমাক আহিলা পাতি অতি প্ৰয়োজনীয়। কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, হাত নহ'লে কৰখন কাম কৰিব নোৱাৰি। আহিলাবোৰ নাথাকিলে কোনো এটা কাম কৰিবলৈ টান হয়। আজিকালি যিবিলাকে উদ্গতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে তেওঁবিলাকলৈ চালে এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায় যে বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাকে মন পোহৰাই নহ'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি দি আছে যে উত্তৰ দিয়া। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে লিখন কৰ্ষণ আৰু বন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে লিখন কাম কৰিবলৈ কাপ, কৰ্ষণ কাম কৰিবলৈ শাল আৰু বন্ধন কাম কৰিবলৈ চৰুৰ প্ৰয়োজন হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা পাতি প্ৰয়োজন। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰটো কৈছে যে প্ৰশ্নটো উদ্গতিৰ ঘাই আহিলা কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে উদ্গতিৰ ঘাই আহিলা হ'ল বিদ্যা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে। ইয়াৰ উত্তৰটো লিখিম যে বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত নম্বৰ প্ৰশ্নটো কৈছে যে কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পৃথিৱীত নাম উজ্বলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব। তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কৈছে যে কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। ইয়াৰ উত্তৰটো লিখিম যে লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নখিনি যে সত্য নে অসত্য লিখা। আমাক ভুল শুদ্ধবোৰ আমাক লিখিব দিছে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। এইটো হৈছে সত্য। খ নম্বৰটো কৈছে যে বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে। এইটো অসত্য। তাৰপিছত ক নম্বৰটো কৈছে যে শাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি। এইটো সত্য। তাৰপিছত খ নম্বৰটো কৈছে যে আগৰ কালৰ খ্যাতিমন্ত লোকসকলে বৰ বিদ্যাৱন্ত নাছিল। এইটো অসত্য। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰখিনি দিয়া আছে যে খালী ঠাই পূৰ কৰা। আমাক খালী ঠাই পূৰ কৰিব দিছে। ইয়াতে প্ৰথম ক নম্বৰ দিয়া আছে যে লাগতিয়াল দেশ যতনাই নল'লে কোনো কাম দেশ কৰিব নোৱাৰে। ইয়াৰ উত্তৰত লিখিব লাগিব যে খালী ঠাইখিনিত লাগতিয়াল, ইয়াতো লিখিম আমি লাগতিয়াল আহিলা পাতি যতন নল'লে কোনো কাম, ইয়াত লিখিম আমি খালী ঠাইখিনিত যে সুকলমে কৰিব নোৱাৰে। এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো কৈছে যে এইবোৰ কামৰ যেনে, ইয়াত দেশ কৈছে যে দেশ আহিলা আছে, দেশ কামৰো তেনে সুকীয়া দেশ আছে। ইয়াৰ খালী ঠাইখিনিত এনেকৈ লিখিব লাগিব যে এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে। ইয়াত খালী ঠাইখিনি লিখিম যে উদ্গতি কামৰো তেনে সুকীয়া। ইয়াত খালী ঠাইখিনি লিখিম যে তেনে আছে। এনেকৈ লিখিম। তাৰপিছত গ নম্বৰটো দিয়া আছে যে প্ৰশ্নটো বিদ্যাই দেশ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ দেশ লগাবলৈ ঠাই দেখা নাপায়। ইয়াত আমি খালী ঠাইখিনি লিখিম যে বিদ্যাই, ইয়াত খালী ঠাইখিনি লিখিম যে আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ, ইয়াত লিখিম আমি খালী ঠাইখিনিত ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। এনেকৈ লিখিম। খ নম্বৰটো কৈছে যে দেশ নৈলে লিখন কাম কৰিব নোৱাৰি। ইয়াত আমি খালী ঠাইখিনি লিখিম যে কাপ নৈলে লিখন কাম কৰিব নোৱাৰি। এনেকৈ লিখিম। বিদ্যাৰে মন দেশ নল'লে সংসাৰত তেজ কৰিবলৈ সুচল নহয়। ইয়াত আমি খালী ঠাইখিনি লিখিব লাগিব যে বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত, ইয়াত খালী ঠাইখিনি লিখিম যে কৰ্ম কৰিবলৈ সুচল নহয়। এনেকৈ লিখিম। তাৰপিছত 6 নম্বৰ প্ৰশ্নখিনি কৈছে ইয়াৰ পিছৰ তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ পদবোৰ বাছি উলিওৱা। ইয়াৰে প্ৰথমে দিয়া আছে যে আমাৰ পোহৰাই, খোৱা,
ৰান্ধন কথন লিখন খোৱা তাবন পঢ়ন ইয়াৰ উত্তৰ লিখিব লাগিব যে ক্ৰিয়াবাচক বিশেষ পদবোৰ তলত দিয়া হ'ল প্ৰথমে লিখিম আমি ৰান্ধন কথন লিখন তাবন পঢ়ন এইকেইটা আমি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নখিনি কৈছে যে উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধান চাই লিখা আমাক অভিধান চাই লিখিব দিছে নতুন যিবিলাক পাইছা ইয়াৰে উত্তৰ লিখিব লাগিব শ্ৰী যোগ মন্ত্ৰ ইয়া লিখিম আমি শ্ৰীমন্ত তাৰপিছত শক্তি যোগ মন্ত্ৰ ইয়া লিখিম আমি শক্তিমন্ত তাৰপিছত খ্যাতি যোগ মন্ত্ৰ ইয়াত লিখিম আমি খ্যাতি মন্ত্ৰ তাৰপিছত ৰূপ যোগ বন্ত ইয়া লিখিম আমি ৰূপবন্ত তাৰপিছত আধ্য যোগ বন্ত ইয়া লিখিম আমি আধ্যবন্ত তাৰপিছত গুণ যোগ বন্ত ইয়া লিখিম আমি গুণবন্ত তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি কৈছে যে সমাৰ্থক শব্দবোৰ আস্তানি মিল প্ৰথমে আমাৰ দিয়া আছে যে শব্দ আৰু ইফালে দিয়া আছে অৰ্থ ইয়াত আমি উত্তৰকেইটা এনেকৈ মিলাই দিম যে সুকুলমে ইয়াত লিখিম আমি সমাৰ্থক শব্দত মিলাই দিম যে অনায়াসে সুকীয়াটো মিলাই দিম আমি পৃথকৰ লগত তাৰপিছত বৃথাটো মিলাই দিম আমি নিষ্ফলৰ লগত তাৰপিছত ফৰকালটো মিলাই দিম আমি পৰিষ্কাৰ তাৰপিছত পোহৰ আলোক লাগতিয়াল প্ৰয়োজনীয় এইকেইটা আমি এনেকৈ মিলাই দিম তাৰপিছত প্ৰশ্নখিনি কৈছে যে 9 নম্বৰ প্ৰশ্নখিনি যে বাওঁফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখা আমাক মাজৰ ঘৰটোৰ ভিতৰত লিখিব দিছে ইয়াৰে প্ৰথম দিয়া আছে আমাৰ উত্তৰত শব্দ তাৰপিছত মাজত দিয়া আছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ তাৰপিছত দিয়া আছে যে শব্দ সম্ভাৰ ইয়াত আমাৰ শব্দত দিয়া আছে যে আমাৰ লাগতিয়াল ইয়াত বিপৰীত অৰ্থ লিখিম আমি অলাগতিয়াল তাৰপিছত শব্দ সম্ভাৰত লিখিম যে প্ৰয়োজনীয় অলাগতিয়াল দৰকাৰী এইকেইটা আমি লিখি দিম তাৰপিছত উদ্গতিটো মিলাই দিম আমি অধগতি তাৰপিছত উৎপত্তি উন্নতি অধগতি তাৰপিছত বিদ্যাহীনটো দিয়া আছে যে বিদ্যাবন্ত লিখিম তাৰপিছত অবিদ্যা তাৰপিছত বিদ্যাবম্ভ তাৰপিছত বিদ্যালয় লিখিম তাৰপিছত আন্ধাৰ এইটো লিখিম আমি পোহৰ তাৰপিছত তিমিৰ তাৰপিছত অমানিশা পোহৰ এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নখিনি যে বাক্য ৰচনা কৰা প্ৰথমত দিয়া আছে আমাৰ খ্যাতিমন্ত তাৰপিছত উদ্গতি পৃথিৱী খনিকৰ বৃথা ইয়াৰ এইকেইটা আমাৰ বাক্য ৰচনা কৰিব দিছে প্ৰথমটো দিয়া আছে আমি খ্যাতিমন্ত এইটো আমি এনেকৈ লিখিম যে শ্ৰীমন্ত শংকৰদেৱ এগৰাকী খ্যাতিমন্ত মহাপুৰুষ আছিল তাৰপিছতো দিয়া আছে যে উদ্গতি এইটো লিখিম আমি পৰিশ্ৰমে উদ্গতিৰ মূল তাৰপিছতো দিয়া আছে যে পৃথিৱী এইটো লিখিম যে পৃথিৱীখন সজীৱ কৰি ৰাখিবলৈ আমি বৃক্ষৰোপণ কৰিব লাগে তাৰপিছতো দিয়া আছে যে খনিকৰ এইটো লিখিম যে আমি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমা খনিকৰ বুলি কোৱা হয় তাৰপিছতো দিয়া আছে যে বৃথা এইটো লিখিম যে জ্ঞান অবিহনে মানৱ জীৱন বৃথা বুলি ক'ব পাৰি এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 11 নম্বৰখিনি যে দলত আলোচনা কৰি লিখা তাৰপিছত দিয়া আছে যে ৰন্ধন শব্দটোৰ পৰা ৰান্ধনীশাল ৰান্ধনীবেলী আদি অনেক শব্দ সাজিব পাৰি বিদ্যা শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা এইটো এনেকৈ লিখিব লাগিব যে বিদ্যা শব্দটোৰ পৰা সাজিব পৰা শব্দবোৰ হৈছে বিদ্যান বিদ্যাবন্ত বিদ্যাদান বিদ্যাধন বিদ্যাভূষণ ইত্যাদি এইকেইটা লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নখিনি যে তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজা অভিধানৰ ক্ষেত্ৰত অভিধানৰ ক্ৰমত আমাক চাই লিখিব দিছে ইয়াৰে প্ৰথমটো দি আছে যে যশস্যা সকাম সুচল কৰ্ষণ আলম লিখনি ৰশ্মি বৃথা চৰু গভীৰ খনিকৰ ধন ইয়াৰ উত্তৰকেইটা লিখিম যে উক্ত শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা হ'ল আলম কৰ্ষণ খনিকৰ গভীৰ চৰু ধন বৃথা যশস্যা ৰশ্মি লিখনি সকাম সুচল এনেকৈ লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে যে 13 নম্বৰ প্ৰশ্নটো যে তুমি পঢ়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প তলত পঢ়ি শুনোৱা এইটো নিজে কৰি ল'বা ছাত্ৰ ছাত্ৰীসকলে তাৰপিছত প্ৰশ্নটো কৈছে যে 14 নম্বৰটো আগৰ দিনত ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰিছিল বৰ্তমান সময়ত আমি চক্ৰৰ উপৰি আন কি আহিলাৰে ৰন্ধা বঢ়া কৰোঁ লিখা ইয়াৰ উত্তৰটো লিখিলে হ'ল এনেকৈ যে বৰ্তমান সময়ত আমি চৰুৰ উপৰি প্ৰেছাৰ কুকাৰ কেৰাহী চচপেন আদি আহিলাৰে ৰন্ধা বঢ়া কৰোঁ তাৰপিছত 15 নম্বৰ প্ৰশ্নটো কৈছে যে খেতি কৰিবলৈ যিদৰে আমাৰ কেইবাবিধ সঁজুলিৰ প্ৰয়োজন ঠিক সেইদৰে লিখা পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ কি ইয়াৰ উত্তৰটো লিখিলে হ'ল যে লিখা পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ হ'ল কাগজ কিতাপ কলম পেঞ্চিল ৰবৰ আদি এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে ধন্যবাদ